এই বাইদেউগৰাকী কিপাত মোৰ পইচাটো ট্ৰান্সফাৰ হ'ল এফালে আমাৰ বাইদেউ আহি গ'ল Oh yes, yeah, Coca-Cola. মই কিমান 50,000 মান টকা দিছো ধাৰলে কেমেৰা মালিক মই সেকেন্ড মালিক যেটো মানে নহবলৈ বুলি ভাবিছিলো সেটোৱে হ'ল একেৰাহে লিলিমা চলি আছে লিলিমা ওয়ার্ডটো বেয়া হৈছে নেকি সৰি নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু আজি এটি পুনৰ নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো সো আজি অলপ এনেকৈ বহি লৈছো ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্স্ট অলপ কথা এনে আৰু শেয়াৰ কৰো বুলি লৈ হেতু কাৰণে এনেকৈ বহি ললো নহলে খনে এনেকৈ ধৰি ধৰি বিখাই যায় হেতু কাৰণে সো আজি ভিডিওটো আপোনালোকে থাম্বনেলটো চাই চাই গম পাইছে যে কিহৰ ওপৰত হ'ব সো আজি বিহু চাবলৈ বুলি যাম বিহু চাবলৈ বুলি মানে ফাৰ্স্ট তেনেকুৱা প্লেনিং নাছিল না এদিনাখনি আছিলে আপোনাৰ কেতে গৈছিলে देखा आपने लापरवाही का नतीजा है सो ভিডিওটো পৰা মই ডেটটো পাহৰি গলো সো হেদিনাখনি আসলে মৰণত বিহু এখন মই তেনেকৈ একো ভবা নাছিল যে বিহু চাম বুলি আৰু মই এই ব্লগটোতে ভাবিছিলো লেন্সৰ আনবক্সিংটো কৰি ভালকৈ আপোনালোকক দেখুৱাম সো তেনেকৈ বুলি ভাবিছিলো মই লেন্সৰ আনবক্সিংটো কৰিলো কিন্তু হেখিনি ভিডিও এই ভিডিওটো দিয়া নহল কাৰণ হেখিনি ভিডিও যদি দিয়া হয় তেতিয়া হলে বহুত দীঘল হৈ পৰিছে ভিডিওটো হেতু কাৰণে মই লেন্সৰ আনবক্সিংটো আৰু লগতে ৰিভিউটো আৰু লগতে টেস্ট কৰি আপোনালোকক নেক্সট ভিডিও দেখাম হেতু ভিডিও অতি সোনকালে দিম এটো ভিডিও অলপ দিয়াটো পলম হ'ল হেতু কাৰণে কোনো একো ভুল নবুজিব কিয়নো বেলেগ কামত ব্যস্ত আছিল হেতু কাৰণে ভিডিওটো এডিট কৰা হোৱা নাছিল তো আজি এনেকৈ বহিলো কাৰণটো হ'ল মানে আপোনালোকেতো গম পাইছিলে যে লেন্সখন মই কেতিয়া বুকিং কৰিছিলো ক্যামেৰাটো যেতিয়া লৈছিলো মই তেতিয়া বুকিং কৰিছিলো তাৰ পিছত তাত কি হ'ল যে তাত বুকিং কৰা হ'ল তাৰ পিছত দিনৰ পিছত দিন বাগৰি যাব ধৰিলে এনেকৈ তাৰ পিছত তেওঁলোকে কৈছিলে যে আহি যাব লাগে হলেও তেওঁলোকে চিয়ৰটো দিয়া নাছিলে দিনৰ পিছত দিন বাগৰি যাব ধৰিলে কিন্তু লেন্সখন আহি নেপালে হেতু কাৰণে তাত কেনসেল হ'ল তাৰ পিছত মই তিনচুকীয়াত কন্টাক্ট কৰিলো আৰু লগতে ডিব্ৰুগড় যিমান কিখন দোকান আছিল প্ৰায় কিখনতে মই কন্টাক্ট কৰিলো গোটেই কিখনত কলে যে ষ্টকত লেন্সখন নাই হেতু কাৰণে মই লেন্সখনৰ আশা তেনেকৈ বাদেই দিছিলো তাৰ পিছত মই ভাবিছিলো যে মই বেলেগ লেন্স লৈ লম সেইখন লেন্স নলও আৰু এতিয়া তেনেকৈ বুলি ভাবিছিলো তাৰ পিছত এদিন কি হ'ল কথাখিনি অলপ স্পীড কৰিছো নহলে ভিডিওটো আৰু দীঘল হৈ পৰিব তাৰ পিছত কথাটো কি হ'ল আমাৰ পোৱালি আগতে গান শিকিছিলে মৰণত তাৰ পিছত এতিয়া শিকি আছে মানে সোণাৰীত ইয়াৰ আগৰ দেওবাৰ এটাত মই তাইক লৈ গৈছিলো গানৰ ক্লাছলৈ তাৰ পিছত তাইক গানৰ ক্লাছত থৈ মই বাহিৰতে তেনেকৈ ৰখি আছিলো তো ইয়াৰ আগত মই মানে এইচএস মই তাতে পঢ়িছিলো 2 বছৰ তাতে আছিলো কিন্তু মই পাহৰি গৈছিলো যে তাতে সোণাৰীটো দোকান এখন আছে তাৰ পিছত ঘপকে মনলৈ আহিলে যে দোকান এখন আছিলে মনত পৰিলে তাৰ পিছত লগৰ এজনলৈ ফোন কৰিলো দোকানখনৰ ডিটেইলছ লৈ দোকানখনত গলো তাৰ পিছত তাত সকলোখিনি কথা পতা হ'ল আৰু তেওঁলোকে ক'লে যে কেইদিনমানৰ ভিতৰতে আহি যাব খালি বস্তুটো কলকাতাৰ পৰা আহিব মই বস্তুটো যেতিয়া পোৱা নাই হেখন লেন্সে যেতিয়া পাইছো তো আৰু তাত মানে ললে কেটকমান বেছি পৰিব বুলি কৈছিলে ঘৰত ভালকৈ পতা হ'ল তাৰ পিছত মাহিদি ক'লে যে একো নাই লেন্সখন যেতিয়া পোৱা নাই তাত দি দে তেনেকৈ বুলি ক'লে তাৰ পিছত তাতে মই সেইদিনাখনে বুকিং কৰি গুচি আহিলো তাৰ পিছত দিন বাগৰি গৈ আছে দিনৰ পিছত দিন বাগৰি গ'ল কিন্তু লেন্সখন আহি নেপালে তাৰ পিছত ভালকৈ তেওঁলোকক কন্টেক্ট কৰিলো যে লেন্সখন কি হ'ল মোৰ তাৰ পিছত তেওঁলোকে ক'লে যে কলকাতাৰ যিটো জেগাৰ পৰা লেন্সখন আহিবলগীয়া আছিল সেই জেগাটোৰ এতিয়া লকডাউন হৈ পৰিলে হেতু কাৰণে লেন্সখন এতিয়া আহি পোৱাটো সম্ভৱ নহয় তেনেকৈ বুলি কৈলে কাৰণ পাৰ্চেলো আনে বুলি ক'লে পৰিস্থিতিটো যিহে হৈছে হেতু কাৰণে তেওঁলোকে তেনেকৈ ক'লে তাৰ পিছত তাতো কেনসেল হ'ল হেতু কাৰণে মই আশা বাদ দিলো ভাবিলো মই বেলেগ লেন্স এখনকৈ লৈ লওঁ তেনেকৈ বুলি ভাবিলো তো তেতিয়া ঘপকৈ মনত পৰিলে যে আমাৰ ঘৰৰ ওচৰৰ দাদা এজন গুৱাহাটীত থাকে সো তেওঁ সুধো বুলি ফোন কৰিছিলো যে তেওঁ ঘৰলৈ আহিব নি যদি আহে তেতিয়াহ'লে গুৱাহাটীত কেনেবাকৈ পাইনি তেনেকৈ বুলি মই ভাবি বুলি ফোন কৰিছিলো আৰু তেওঁ গোটেইখিনি কথা ভালকৈ ক'লো আৰু তেওঁ ক'লে যে বিচাৰি চাম বুলি তাৰ পিছত তেওঁ ভালকৈ দোকানত গৈ ভালকৈ পাতি মেলি কেইখনমান দোকানত তেওঁ ঘূৰিবলগীয়া হ'ল কিয়নো সেই লেন্সখন ষ্টকত তেনেকৈ নাই লেন্সখন মই আপোনালোকক দেখুৱাম বাৰু সেই লেন্সখন তেনেকৈ ষ্টকত নাই আৰু যোনখন দোকানত পালে তাত বোলে অকল লুপিছে আছিলে ভাগ্য ভাল পালো সো ফাইনালি মোৰ লেন্সখন আহিলে আপোনালোকক নেক্সট ভিডিওটো মই লেন্সখনৰ আনবক্সিং আৰু লগতে লেন্সখনৰ কথা অলপ পাতিম আপোনালোকৰ লগত আৰু টেষ্ট কৰিম নেক্সট ভিডিওত সো সেইখন লেন্সৰ লগতে মই ইমানখিনি হাবাথুৰি খাবলগীয়া হ'ল এনে আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিলো হেতু কাৰণে গোটেইখিনি কথা ক'লো তাকে আৰু তেতিয়া আপোনালোকক এবাৰ ফাৰ্স্ট লেন্সখন দেখুৱাই লওঁ তাৰপিছত ভিডিওটো ষ্টাৰ্ট কৰিম আনিবই লাগিব আনা খাগা খামো ৰমো ভিডিওটো কৰি লওঁ সো লেন্সখন হৈছে এখনৰ কাৰণে মই ইমানখিনি হাবাথুৰি খাবলগীয়া হ'ল নেক্সট ভিডিওত আপোনালোকৰ লগত আনবক্সিং কৰিম এতিয়া খোলা হ'ল বাৰু আনবক্সিঙৰ ভিডিওটো কৰি থোৱা আছে জাষ্ট এডিট কৰি আপোনালোকলৈ আগবঢ়াবলৈ বাকী আছে তাকে নেক্সট ভিডিও আপোনালোকে পাই যাব এইখনে হ'ল লেন্সখন এইখনৰ কাৰণে মই ইমানখিনি হাবাথুৰি খাবলগীয়া হ'ল মোৰ লগত ইমানখিনি
কঠিন মানে এই লেন্সখনৰ কাৰণে স্মৃতি আৰু সেইটো কাৰণে ভাবিলোঁ এনেই শ্বেয়াৰ কৰোঁ বুলি তো লেন্সখন হৈছে প্ৰাইম লেন্স 85mm f1.8G তো এইখন লেন্সৰ কাৰণে ইমানখিনি হ'ল তাকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ চ' মই এতিয়া যাবলৈ ওলাইছোঁ মৰাণলৈ মৰাণত মোৰ কাম আছিলে মানি ট্ৰান্সফাৰ কৰিবলৈ কিয়নো যিহেতু মই লেন্সখন খেলি মেলি হৈ যাব চাগে ধৰ আপোনালোকে যেতিয়া এই ভিডিঅ'টো চাই আছে এই ভিডিঅ'টো প্ৰায় আপোনালোকে চোৱাৰ 7-8 দিনমানৰ আগৰ ভিডিঅ' হয় তো আজি মোৰ লেন্সখন গুৱাহাটীত সেই দাদাজনে পালে আৰু সেই লেন্সখন আনিবলৈ এতিয়া মই দাদাজনলৈ পইচাটো ট্ৰান্সফাৰ কৰি পঠাব লাগে আৰু তেওঁ আহিব কাইলৈ আৰু ভাগ্য ইমানে টানিলে যে তেওঁ আহিবও কাইলৈ চ' সেইটো কাৰণে মই মৰাণলৈ যাবলৈ বুলি ওলাইছিলোঁ আৰু সেইটো কাৰণে মই মাধৱদাক ফোন কৰিছিলোঁ যে এনেকৈ মই লেন্সখন পালোঁ ট্ৰান্সফাৰ কৰি পঠাব লাগে হেল্প কৰিব পাৰিব নেকি মাধৱদাই ক'লে যে তই একেবাৰতে ওলাই আহ তেন্তে মই কৰি দিম কামটো আৰু লগতে মৰাণত বিহু মেলাখন পাতিছে বিহু মেলালৈ এপাক যাম তেনেকৈ বুলি ক'লে আৰু মই ভাবিলোঁ আৰু যিহেতু এবাৰ যিহেতু প্ৰগ্ৰাম তেনেকৈ নহ'লে সেইটো কাৰণে ভাবিলোঁ বিহুকে চাওঁগে চ' সেই বুলি এতিয়া ওলাই যাম এতিয়া দেৰি নকৰি সোনকালে ওলাই যাওঁ কাৰণ 1000 ৰখি আছে আৰু 3টা বজাৰ লগে লগে চব বেংক বন্ধ কৰি দিয়ে সেইটো কাৰণে এতিয়া জাষ্ট এটাই আৰু লেন্সখনত ইমানখিনি লিলিমাই হাবাথুৰি লেন্সখনৰ লগত ইমানখিনি হাবাথুৰি খালোৱে বাকী যাতে এতিয়া একো নহওক আৰু তাকে বাকী কামখিনি হয় নে নহয় তাকে এতিয়া জানে আৰু চ' সকলোৱে ভিডিঅ'টো একেলগে চাই যাওক এতিয়া ওলাই লওঁ চ' এতিয়া ফাৰ্ষ্ট ATM এটা পালোহি এইটোৱে মানে এতিয়া জাষ্ট এটাই আৰু ATMত লিলি একো নালাগিলেই হ'ল কাৰণ ইটোৰ পিছত ইটো একে আহে লিলিমাই চলি আছে লিলিমাই ৱৰ্ডটো বেয়া হৈছে তাকে চৰি চ' তাকে এতিয়া চাওঁগৈ কি হয় আৰু কৃষ্ণ চ' গাইজ যিটো মানে নহ'বলৈ বুলি ভাবিছিলোঁ সেইটোৱে হ'ল ATMটোত কাম নহ'ল এতিয়া বেলেগ এটা ATMত গৈ আছোঁ চ' ফাইনেলি নেক্সট ATM এটাত গ'লোঁ সেইটোত হৈ গ'ল ভাগ্য ভাল আছিলে এতিয়া মাধৱদালৈ ফোনটো কৰোঁ প্ৰগ্ৰেমটো আছে প্ৰগ্ৰেমটোলৈ ওলাই আহিলে নাই আৰু লগতে মোৰ কামটো ট্ৰান্সফাৰটো কৰিব লাগিব চ' তেওঁলৈ ফোন এটা কৰি লওঁ এতিয়া তাৰপিছত কি হয় দেখুৱাইছোঁ মাধৱদালৈ ফোনটো কৰিলোঁ আৰু তেওঁ ক'লে যে তেওঁ বিহুতলী পালেগৈ য'ত প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমৰ জেগা পালেগৈ সেইটো কাৰণে মানে জংকি যোৱা কথা আছিলে ত' এতিয়া তাইক নিবলৈ বুলি আহিছোঁ আৰু এতিয়া মানে তাইৰ কৃপাতে মোৰ কামটো হ'বগৈ আৰু তাই এক্সপিৰিয়েঞ্চ আছে সেইবোৰ ত' এতিয়া তাই জহতে হ'ব আৰু চাগে যেতিয়া তাইক লৈ গৈ মোৰ কামটো কৰি ল'ম তাৰপিছত আমি বিহুতলীত যাম চ' এইফালে আমাৰ এই বাইদেউগৰাকীৰ কৃপাত মোৰ পইচাটো ট্ৰান্সফাৰ হ'ল হয় ফোন আহিছে আমি এতিয়া বিহুতলী পাই গ'লোহি ইয়াত বিহু কৰি আছে চ' বিহুখিনি আপোনালোকক যিমান পাৰোঁ দেখুৱাইছোঁ কমকৈ দেখুৱাইছোঁ আমি এতিয়া জংকি মই অলপ তাৰ পৰা ওলাই আহিলো অলপ বজাৰ কৰি লওঁ বুলি আহিলো বজাৰ মানে জংকি কিবা কিবি ল'বলৈ আছিলে তাত এতিয়া মাধৱদা হেতি গান গাই আছিলে এতিয়া আহি দিলো কাৰণ 6টা বাজিব সময় হৈছে ছটা বজাৰ লগে লগে চব দোকান বন্ধ হৈ যায় সেইটো কাৰণে আমি গুচি আহিলো বস্তুখিনি ল'বলৈ তাই এতিয়া বজাৰ কৰিবলৈ গ'ল আৰু মই ৰখি আছো আৰু তাই আহক তাৰপিছত কি হ'ব আমি বজাৰ কৰি তালৈ আকৌ এবাৰ গ'লো মানে বিহুতলীলৈ আকৌ এবাৰ গ'লো তাৰপিছত আকৌ এতিয়া আমি ঘৰলৈ বুলি আহি দিলো কাৰণ 5:30 বাজিলে বিহুতলীত বিহু সামৰিলে আমি ঘৰলৈ বুলি উভতি যাবলৈ বুলি লৈছিলো কিন্তু ঘৰলৈ বুলি এতিয়া যোৱা নহ'ব কাৰণ মোৰ লগত যিজন দাদা আহিছিলে ধীৰাজ দাক মাধৱদাই ডিব্ৰুগড়লৈ লৈ গ'ল সেইটো কাৰণে মই এতিয়া মাধৱদা ঘৰতে ৰখিবলগীয়া হ'ব সোনকালে ঘৰ যোৱা নহ'ব আৰু চ' তেওঁলৈ ৰখি থাকিব লাগিব এতিয়া জংকিহেঁতি কিবা বজাৰ কৰি আছিলে চ' সিহঁতি বজাৰ কৰি আছেগৈ আৰু মই গাড়ীৰ ভিতৰতে বহি ব্লগ বনাই আছো এতিয়া জাষ্ট মোলৈ ফোন এটা আহিলে যিজন দাদাক মই লেন্সখন আনিব দিলোঁ সেইটো কথা আপোনালোকক কোৱা হোৱা নাই চাগে যে দাদাজন আহিব গুৱাহাটীৰ পৰা চ' গুৱাহাটীৰ পৰা এতিয়া আহিবলৈ বুলি লৈছে চ' তেওঁ ফোন এটা কৰিছিলে যে আহিবলৈ বুলি লৈছোঁ চ' মোৰ এক্সাইটমেণ্ট আৰু অলপ
বাঢ়ি গৈছে কাৰণ কাইলৈ ফাইনেলি মই লেন্সখন পাই যাম আৰু লগতে আপোনালোকলৈ এতিয়া ভাল ভাল কাম সোনকালে আগবঢ়াবলৈ মানে চেষ্টাটো কৰিব লাগিব যিমান পাৰোঁ সোনকালে আগবঢ়াব লাগিব আপোনালোকৰ কাৰণে যিমান পাৰোঁ সোনকালে চ' তাকে আৰু তাকে ত' এতিয়া জংকীহেঁতি আহি লওক তাৰপিছত জংকীহেঁতৰ ঘৰতে অকণমান টাইম ৰখা হ'ব এইফালে আমাৰ বাইদেউ আহি গ'ল বাইদেউ মোৰ কাৰণে এইবিলাক লৈ আনিছে চ' আজি বাইদেউৰ কৃপাতে মোৰ মানে লেন্সখন কোকাকোলাটো আহিলে বাৰু লেন্সখন মই আজি ইয়াত মই 50,000 টকা দিছো ধাৰলে তো তাকে আমাৰ বাইদেউ কৃপাত ফাইনেলি মই 50,000 টকা ধাৰলে দিছো দেই ইয়া খুদলে আজি বাইদেউ ৰাতিপুৱা ফোন কৰিছিলে যে ভিডিঅ' এটা বনাম বুলি কিন্তু লেন্সখন নাছিলে তাৰপিছত লগালগ আৰু লাহেকৈ মোলৈ ফোন আহিলে যে লেন্সখন এনেকুৱা হ'ল তাৰপিছত মই খবৰ লগাই মেলি চ' এতিয়া বাইদেউলৈ সুবিধা হ'ল আৰু কাইলৈ ফাইনেল পাই যাম আৰু বাইদেৱে কেতিয়া বনায় আৰু এতিয়া বাইদেউ ভিডিঅ' কেতিয়া বনায় আৰু বাইদেউৰ ওপৰতে কথা আৰু তাকে তাকে এতিয়া যাওঁ আমি তাৰপিছত এতিয়া পৰিৱেশটো অলপ ধুনীয়া হৈ আছে চ' টাইম লেপছ এটা চাই লওক এনেই ট্ৰাই কৰিছিলোঁ চ' ধীৰাজ দাহেঁতি আহি পালেহি এতিয়া জংকীয়ে মানে কি হ'ল খানাটো বনাই দিলে মানে ভাতটো বনাই দিলে চ' ভাতটো খাই মেলি এতিয়া ওলাই আহিছোঁ অলপ দেৰি হৈছে সেইটো কাৰণে ভাতটো খাই লগালগ ওলাই আহিছোঁ মই যাতে গম পাইছে আৰু চ' মই এতিয়া সেই ঘৰ পাই গ'লো অলপ দেৰি হৈ গ'ল এই ভিডিঅ'টো আৰু এতিয়া বেছি দীঘল নকৰোঁ নেক্সট ভিডিঅ' আপোনালোকলৈ অতি সোনকালে আহি আছে লেন্সৰ আনবক্সিং আৰু লগতে ভাল ভাল কাম লৈ মই আহি আছোঁ আপোনালোকৰ মাজলৈ আৰু এটা কথা মোৰ বন্ধু এজনে ইউটিউব চেনেল এটা খুলিছে ইউটিউব চেনেলটো আছে ডিপ কালাৰ্ছ বুলি আছে সি সেই চেনেলটোত ফটো এডিট কৰি ভিডিঅ' আগবঢ়ায় সেই চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে যদি ফটো এডিটিং অলপ চাব বিচাৰে তেতিয়া তাত চেক কৰি চাব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানতে এতিয়া সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কিমানখিনি দেখুৱাব পাৰিলোঁ আৰু যিমান পাৰোঁ অলপ ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু কথা আজিৰ ভিডিঅ'টোত কথা বহুত কোৱা হ'ল বাকী তেনেকুৱা বিশেষ একো দেখুওৱা নহ'ল চ' একো নাই বিহু দেখুৱালোঁ বাৰু চ' একো ভুল নবুজিব নেক্সট আপোনালোকলৈ ভাল ভাল ভিডিঅ' এতিয়া আহি আছে চ' তাকে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনালোকে ইউটিউবতকৈ আগতে যদি আপডেটবিলাক পাব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে বা চেক কৰি চাব পাৰে জ্ঞানদীপ গগৈ বুলি আছে আৰু লগতে ফটোগ্ৰাফী একাউণ্টটো জানে আৰু জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে চ' সকলোৱে মৰম যাচিব সহায় জনাব তাকে আৰু ফ'ল' কৰিব প্লিজ তাকে ধন্যবাদ মই সেই দোকানখনলৈ গৈ সুধি চালোগৈ মাস্কখনে অৱস্থা বেয়া কৰি দিছোঁ টাইম লেপছ কয় নাই মানে কি টাইম লাগে